নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ফ্লিপ ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ আজি তোমালোকৰ লগত মই আলোচনা কৰিব লৈছো আমাৰ যেটো ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ আছিল 12 তাৰ অন্তিমটো ভিডিও আৰু এই ভিডিওটো শুট কৰাৰ পিছতে আমাৰ এই পাঠটো শেষ হ'ব তাৰ প্ৰেৰেলি মই তোমালোকৰ কাৰণে যিখিনি নোটছ আনিবিষ্ট বনাই আছো সেই নোটখিনি তোমালোকৰ কাৰণে মই সোনকালে সাৰ্কুলেট কৰিম ঠিক আছে তো আজি আমি ডিসকাস কৰিব লৈছো তোমালোকৰ ইলেক্ট্ৰিক লাইনছ অফ ফোৰ্স বা ইলেক্ট্ৰিক ফিল্ড লাইনছ The electric field lines or যেটো definition বা যেটো concept আছিল এই কনসেপ্টটো আসলে কি এখন ইলেক্ট্ৰিক ফিল্ডক প্ৰপাৰলি ভিজুৱেলাইজ কৰে কেনেকৈ এখন ইলেক্ট্ৰিক ফিল্ড ভিজুৱেলাইজ হ'ব আৰু এই গোটেই কনসেপ্টটো প্ৰথম ইন্ট্ৰোডাকচন আনিছিলে আমাৰ খুব স্বনামধন্য সাইন্টিষ্ট মাইকেল ফাৰাডে তেওঁ এই গোটেই কনসেপ্টটো আনিছিল যে কেনেকৈ এখন ইলেক্ট্ৰিক ফিল্ডক পূৰ্ণভাৱে ভিজুৱেলাইজ কৰিব ঠিক আছে মোৰ বেকগ্ৰাউণ্ডত তোমালোকে দেখিছা বৰ্ডখনত মই এটা সৰু ডায়াগ্ৰাম আঁকি থৈছোঁ তাৰ প্যাৰেলি মই এটা ডেফিনেশ্যন লিখিছোঁ এটা মই কি ডেফিনেশ্যন লিখিছোঁ যদি মই ডেফিনেশ্যনটো তোমালোকৰ কাৰণে পঢ়োঁ তাত মই এটা লিখিছোঁ যে the path along which the unit positive charge will move due to electrostatic force called electric lines of force কি ক'লো যে the path along which the unit positive charge will move এটা unit positive charge কি কৰিব move কৰিব due to electrostatic force ইতিমধ্যে আমি ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ বিষয়ে পঢ়িছো ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ বিষয়ে কি আমি কেনেকৈ দিছিলো যে কুলম্বছ ল যেতিয়া আমি পঢ়িছিলো when we study about Coulomb's law there is a electrostatic force between two charges and here all discussion of electrostatic is going on about point charges one charge must be stationary either one charge will be moving but other is maybe stationary or we will discuss about only point charges তো দুটা পয়েন্ট চার্জ যদি আমি রাখো এটা স্পেসত এটা নিৰ্দিষ্ট গ্যাপত কি হয় ফোর্স অফ অ্যাট্রাকশন হয় আৰু সেই ফোর্স অফ অ্যাট্রাকশন দুটা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোর্সেস আৰু ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ কাৰণে আমি কি পাওঁ লাইনস অফ ফোর্স আৰু কি হয় পজিটিভ চার্জ এটা সদায় কি কৰে কি মুভ কৰিব বিচাৰে ইট টেন্ড টু মুভ টুৱাৰ্ডছ এ টেনজেন্ট ডাইৰেকশন সো মই এটা ডাইৰেকশন লিখিছো যাৰ প্যাৰেলি মই এটা স্পৰ্শক বা টেনজেন্ট ড্ৰ কৰিছো যে টেনজেন্ট ড্ৰ কৰিছো কি কৰিছো যে এই ইলেক্ট্ৰিক চাৰ্জটোৰ গতিপথটো কি কৰিছে এটা ডাইৰেকশন দি আছে ই পি এটা পয়েন্ট পি পয়েন্টত থকা চাৰ্জ কৰে ই পি ইলেক্ট্ৰিক ফিল্ডখনক কি কৰিছে এটা ডাইৰেকশন দিছে কিউ পয়েন্টে কি কৰিছে ই কিউ এটা টেনজেন্ট ডালে কি কৰিছে ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশন দিছে আৰু এই বিষয়ে মই তোমালোকৰ লগত ডিসকাস কৰিম যেতিয়া আমি প্ৰপাৰ্টিজ এবাউট ইলেক্ট্ৰিক চাৰ্জেছ লাইনছ অফ ফোৰ্সৰ বিষয়ে পঢ়িছো এতিয়া যদি প্ৰপাৰ্টিজ কি চাও লাইনছ অফ ফোৰ্সৰ যিখিনি প্ৰপাৰ্টিজ আছে প্ৰপাৰ্টিজখিনি যদি মই ডিসকাস কৰো তোমালোকে গম পাবা যে কেনেকুৱা ধৰণে হয় ডেফিনেশন তোমাকে বুঝি পালে ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ কাৰণে পজিটিভ চাৰ্জটো হলে কি কৰিছে মুভ কৰিব গৈছে ঠিক আছে নরমালি এটা পজিটিভ চাৰ্জ কিউ আৰু এটা পজিটিভ চাৰ্জ বাট সৰি নেগেটিভ চাৰ্জ ই কি কৰিব তাৰ প্যাৰেলি কিছুমান লাইনছ অফ ফোর্স নেগেটিভ চাৰ্জ বিচাৰি এই ঠিক আছে তো আমি প্ৰ্যাকটিক্যালি এনেকুৱা ধৰণে আমি কিছুমান ইলেক্ট্ৰিক লাইনছ অফ ফোর্স ড্ৰ কৰিব পাৰো বা আমি এনেকুৱা ধৰণৰ ইলেক্ট্ৰিক লাইনছ অফ ফোর্স ড্ৰ কৰিব পাৰো মই তোমালোকক আৰু দেখাই যাম যে পয়েন্ট চাৰ্জৰ কাৰণে লাইনছ অফ ফোর্স কেনেকুৱা হয় ডাইপোলৰ কাৰণে কেনেকুৱা হয় পজিটিভ সেম কাইন্ড অফ পজিটিভ চাৰ্জৰ কাৰণে লাইনছ অফ ফোর্সৰ বিহেভিয়াৰ কেনেকুৱা হয় সেই বিষয়ে মই তোমালোকক দেখাই দিম এতিয়া যদি প্ৰপাৰ্টি যদি ফাৰ্স্ট আমি ষ্টাডি কৰোঁ কৈছে লাইনছ অফ ফোর্সবোৰ কন্টিনিউয়াস স্মুথ কাৰ্ভ বুলি কয় লাইনছ অফ ফোর্সবোৰ কৈছে কন্টিনিউয়াস স্মুথ কাৰ্ভ ইজ এ কন্টিনিউয়াস স্মুথ কাৰ্ভ যদি নেগেটিভ চাৰ্জৰ কাৰণে ই কন্টিনিউয়াস ইয়াত কোনো ব্ৰেকিং নাই কোনো ব্ৰেক নহয় ইয়াৰ নো এনি ব্ৰেকিং স্মুথ ওকে আৰু কি হয় কি সদায় পজিটিভ চাৰ্জ হ'ব ইট ষ্টাৰ্ট ফ্ৰম পজিটিভ চাৰ্জ এণ্ড আপ এট এ নেগেটিভ চাৰ্জ পজিটিভ চাৰ্জৰ পৰা আৰম্ভ হয় আৰু এই নেগেটিভ চাৰ্জত কি হয় তাৰ শেষ ঠিক আছে তাৰ পৰা আৰু এটা খুব ইম্পৰ্টেণ্ট পইণ্ট মই তোমাক কৈছিলোঁ যে এই ডায়েগ্ৰামটোৰ লগত জড়িত যিটো প্ৰপাৰ্টি কথা মই ক'ব বুজাইছোঁ প্ৰপাৰ্টিটো কৈছে যে দ্য টেনজেন্ট এইটো টেনজেন্ট বা স্পৰ্শক দ্য টেনজেন্ট to a line the tangent to a line of force at any point gives the direction of electric field এটা মই কি কৰো যে হে পয়েন্টৰ পৰা এই টেনজেন্ট ডালে কি কৰে ইলেক্ট্ৰিক ফিল্ডৰ যি ডাইৰেকশন আছে এই ডাইৰেকশনটো কি কৰে শো অফ কৰে ঠিক আছে ইলেক্ট্ৰিক ফিল্ডখন যিটো ডাইৰেকশনত থাকিব প্ৰত্যেকটো ডাইৰেকশনৰ যিটো শো সেইটো কোনে কৰে ইলেক্ট্ৰিক লাইনছ অফ ফোর্সে কৰে তো বুজি পাইছা আৰু এটা কথা যে কোনো এটা কণ্ডাক্টৰ আমি জানো যে কণ্ডাক্টৰ হ'ব লাগিব চাৰ্জ পাছ হ'বৰ কাৰণে চাৰ্জ মুভ কৰিব কণ্ডাক্টৰ আৰু ইনসাইড দ্য কণ্ডাক্টৰ
যদি যদি কণ্ডাক্টৰ হয় এই কণ্ডাক্টৰটোৰ ভিতৰত কোনো ধৰণৰ লাইনছ অফ ফ'ৰ্চ থাকিব নোৱাৰে ইটছ ৰং সদায় গৰম ৰাখিবা ইলেক্ট্ৰিক ফিল্ড ইনসাইড দ্য কণ্ডাক্টৰ একদম চেণ্টাৰটি সদায় 0 হয় তো ইয়াৰ বাহিৰতহে লাইনছ অফ ফ'ৰ্চ থাকিব নট ইনসাইড ইয়াত নাথাকে so inside the conductor the electric lines of force is always be 0 এটো খুব ইম্পৰ্টেন্ট আৰু এটা ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চৰ লৈ জড়িত আৰু এটা ইম্পৰ্টেন্ট আৰু টান পইণ্ট যেটো হৈছে এটো হৈছে কি দুটা ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চে এজ ম্যাগনেটিক লাইনছ অফ ফ'ৰ্চৰ থাকে কেতিয়াও ইন্টাৰসেক্ট নকৰে সাপোজ এনেকুৱা ধৰণৰ কেতিয়াও ইন্টাৰসেক্ট কিয় নকৰে যদি ইন্টাৰসেক্ট কৰে তাৰ দুডাল টেনজেন্ট ডেভেলপ দুডাল যদি টেনজেন্ট ডেভেলপ হয় টেনজেন্টে কি কৰিব it shows two direction এটা পয়েন্টত দুটা ডাইৰেকশনৰ ইলেক্ট্ৰিক ফিল্ড সৃষ্টি হয় এখন ইলেক্ট্ৰিক ফিল্ডে দুটা ডাইৰেকশন দেখাব যেটো পসিবল সো ম্যাগনেটিক লাইনছ অফ ফ'ৰ্চৰ দৰে ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চে কেতিয়াও ইন্টাৰসেক্ট নকৰে কিয় নকৰে যদি এটা পয়েন্টত ইন্টাৰসেক্ট কৰে দুখন ফিল্ডৰ ডাইৰেকশন আমি প্যাৰেলি পাওঁ আৰু যেটো কেতিয়াও পসিবল নহয় সদায় ইলেক্ট্ৰিক ফিল্ড কেতিয়াও ওভাৰলেপ ঠিক আছে তো এই প্ৰশ্ন যদি পৰীক্ষাত আহে গতিকে কৰিব পাৰিবা আৰু তাৰ ডেফিনেশ্যনটো মই সুন্দৰকৈ তোমালোকক মোৰ ডেছক্ৰিপশ্যনত দি দিম যাতে তোমালোকৰ সুবিধা তো এইকেইটা আহিল আমাৰ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চৰ কিছুমান বেছিক প্ৰপাৰ্টিজ আৰু বহুত প্ৰপাৰ্টিজ আছে আমাৰ প্ৰত্যেকটো প্ৰপাৰ্টিজ জানিবৰ প্ৰয়োজন নাই মাত্ৰ আমি 4-5টা প্ৰপাৰ্টিজ জানিলেই আমাৰ এই বিষয়ে হৈ যায় ইয়াৰ পিছত ইজিলি কথাটো হ'ল কি ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চবোৰ পইণ্ট চাৰ্জৰ কাৰণে কেনেকুৱা হয় ডাইপোলৰ কাৰণে কেনেকুৱা হয় যদি দুটা পজিটিভ চাৰ্জ মই লৈ আহোঁ তেতিয়া লাইনছ অফ ফ'ৰ্চবোৰ কেনেকুৱা হ'ব এইটো বিষয়টো আমি জানিবলৈ মন যাব নহয় জানো তো চাওঁ আমি কেনেকৈ চেঞ্জ এতিয়া চোৱা যদি এটা পজিটিভ চাৰ্জ এটা মই ৰাখি দিছোঁ পজিটিভ চাৰ্জ এটা মই ৰাখি দিলোঁ এইটো এটা পজিটিভ চাৰ্জ ওকে এই পজিটিভ চাৰ্জটোৰ কাৰণে ইয়াৰ লাইনছ অফ ফ'ৰ্চবোৰ কেনেকুৱা হ'ব ই এনেকুৱা ধৰণে ভাঙি যাবলৈ চেষ্টা কৰে ঠিক আছে এইটো পজিটিভ চাৰ্জ লাইনছ অফ ফ'ৰ্চবোৰ কিয় ভাঙি দিলে পইণ্ট চাৰ্জ পইণ্ট পজিটিভ চাৰ্জ পইণ্ট পজিটিভ চাৰ্জ এইটো পইণ্ট পজিটিভ চাৰ্জ ঠিক আছে এতিয়া তোমালোকৰ এটা কথা ভাবিব পাৰা যে নেগেটিভ চাৰ্জৰ কাৰণে কেনেকুৱা ধৰণৰ বিহেভিয়াৰ হ'ব নেগেটিভ চাৰ্জৰ কাৰণে বিশেষ চিন্তা কৰিবলগীয়া বিহেভিয়াৰ কথা নাই সিমিলাৰলি ই যেনেকৈ আউটবাউণ্ড হৈছে নেগেটিভ চাৰ্জৰ কাৰণে কি হ'ব নেগেটিভ চাৰ্জৰ কাৰণে লাইনছ অফ ফ'ৰ্চবোৰ কি হ'ব ইনবাউণ্ড হ'ব কি হ'ব ইনবাউণ্ড কেনেকুৱা হ'ব কেনেকুৱা ধৰণৰ এইটো নেগেটিভ চাৰ্জ আৰু ইয়াৰ ইনবাউণ্ড ডাইৰেকশ্যনটো কেনেকুৱা হ'ব ভিতৰলৈ সোমাই ইনবাউণ্ড দেখিছা ভিতৰলৈ পজিটিভ হ'ব ওলাই যাব আৰু নেগেটিভে কি কৰিব তাক ভিতৰলৈ ঠিক আছে এতিয়া যদি ডাইপোল হয় মই কৈছিলোঁ যে আমি আগতেও পঢ়ি আছোঁ কুলম্বছ ল এই ডিষ্টেঞ্চটো হয় কি সদায় চেণ্টাৰ অৰিয়েণ্টেড চেণ্টাৰৰ পৰা অৰিয়েণ্টেড যদি এটা ইয়াত থাকি পেৰেলেলি যদি এটা ইফালে থাকে তেতিয়া নহ'বও পাৰে সদায় চেণ্টাৰ অৰিয়েণ্টেড হ'ব এইটো আমাৰ পইণ্ট চাৰ্জ পজিটিভ এণ্ড নেগেটিভ চাৰ্জৰ যে আমাৰ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ আছে এটা এতিয়া যদি মই ইলেক্ট্ৰিক ডাইপোল এটা লওঁ ইলেক্ট্ৰিক ডাইপোল ৰাখিম কেনেকুৱা ইলেক্ট্ৰিক ডাইপোল এতিয়া এইটো পজিটিভ চাৰ্জ ল'লোঁ মই আৰু এইটো মই কি ল'লোঁ নেগেটিভ চাৰ্জ দুটা ইকুৱেল ডিষ্টেঞ্চত আছে যেতিয়া দুটা ইকুৱেল ডিষ্টেঞ্চত থাকি অপজিট দুটা চাৰ্জ লগ লাগে এটা পেয়াৰ ফৰ্ম কৰে তেতিয়া কি হ'ল ইলেক্ট্ৰিক ডাইপোল অলৰেডি আমি ইলেক্ট্ৰিক ডাইপোলৰ বিষয়ে পঢ়িছোঁ এতিয়া ইলেক্ট্ৰিক ডাইপোলৰ কেনেকুৱা হ'ব নিশ্চয় যদি চোৱা পজিটিভ চাৰ্জৰ পৰা নেগেটিভ চাৰ্জলৈ কি হ'ব এনেকুৱা ধৰণৰ লাইনছ অফ ফ'ৰ্চবোৰ কি হ'ব মুভ কৰিব ষ্টাৰ্ট হ'ব পজিটিভত এণ্ড আপ হ'ব নেগেটিভত ঠিক আছে বাহিৰলৈ লৈ যাব ঠিক আছে এইটো ইলেক্ট্ৰিক ডাইপোলৰ ক্ষেত্ৰত কি হ'ব আমাৰ পজিটিভ আৰু নেগেটিভ চাৰ্জবোৰ এনেকুৱা ধৰণে থাকে দেখিছা তো ই আকৌ নেগেটিভ চাৰ্জ কোনোবা এটা বেলেগ এটা পজিটিভ চাৰ্জৰ পৰা আহি ইয়াক সোমাব বিচাৰিব ই আকৌ বেলেগ এটা নেগেটিভ চাৰ্জ বিচাৰি কি হ'ব ই ওলাই যাব ওলাই গ'ল ই কি বিচাৰিব আকৌ এটা নেগেটিভ চাৰ্জ বিচাৰিব এনেকুৱা ধৰণে সিহঁতৰ মাজত কি হ'ব পেয়াৰ ফৰ্ম হৈ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চলৈকে মুভ কৰিব এতিয়া যদি মই অকল দুটা পজিটিভ চাৰ্জ লগত লৈ সিহঁতৰ মাজত লাইনছ অফ ফ'ৰ্চ বা নেগেটিভ চাৰ্জ লগত লৈ আনো তেতিয়া সিহঁতৰ মাজত ইলেক্ট্ৰিক ডাইপোলত কেনেকুৱা ধৰণৰ চাৰ্জেছ দিয়ে চাওঁ এতিয়া মই ল'লোঁ কি দুটা পজিটিভ চাৰ্জ টু পজিটিভ চাৰ্জ দুটা পজিটিভ চাৰ্জ দিয়া হৈছে ঠিক আছে দুটা যদি পজিটিভ চাৰ্জ মই লওঁ এইটো প্লাছ কিউ এইটো প্লাছ কিউ মই কণ্ট্ৰাষ্টৰ কাৰণে দুটা কালাৰ ইউজ কৰিছোঁ যাতে তোমালোকে
বেছি ডিষ্টিংক্ট দেখা পায় টু পজিটিভ চাৰ্জ হা কত বছৰ দি দিছোঁ লাষ্ট কিউ টু পজিটিভ এটা কি হ'ব সিহঁতি এইটো এইটো আঁতৰিব খুজিব ৰিপেল কৰাৰ লগে লগে কি হ'ব এটা লাইন্স অফ ফ'ৰ্চবোৰ কি হ'ব না অপজিট মানে বিপৰীতমুখী হ'ব এটি বিপৰীতমুখী হয় সিহঁতি কি কৰিব বিচাৰিব আঁতৰিব খুজিব দেখিছা ন এনেকুৱা কেনেকৈ আঁতৰি গৈছে তো সিহঁতি কি কৰিব যদি দুটা পজিটিভ চাৰ্জ হয় সিহঁতি কি কৰিব বিচাৰিব আঁতৰি যাব তো এইটো হৈছে কি যেতিয়া দুটা পজিটিভ চাৰ্জ ওচৰলৈ আনো সিহঁতৰ লাইন্স অফ ফ'ৰ্চবোৰ বিহেভ ঠিক আছে তো এইখিনিয়ে হৈছে আমাৰ ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চৰ জানিবলগীয়া কথা এতিয়া আমি ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চৰ কি পঢ়িম কিছুমান এপ্লিকেশ্যন পঢ়িম লাইন্স অফ ফ'ৰ্চবোৰ কেনেকৈ মুভ কৰিব আৰু এখন ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেংথটো ডিপেণ্ড কৰিব ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চৰ ডেন্সিটিৰ ওপৰত আৰু তাৰ ওপৰত আমি এপ্লিকেশ্যন দি পঢ়োঁ এপ্লিকেশ্যন বুলি নহয় আচলতে ইউজেছো হয় এপ্লিকেশ্যন যদি আমাৰ কেইটামান টাৰ্ম আমি জানিব লাগিব খুব ইম্পৰ্টেণ্টলি এৰিয়া ভেক্টৰ নম্বৰ 1 এৰিয়া ভেক্টৰ নম্বৰ 2 ইলেক্ট্ৰিক ফ্লাক্স এৰিয়া ভেক্টৰ মানে কালি ভেক্টৰ ইলেক্ট্ৰিক ফ্লাক্স মানে বৈদ্যুতিক কি বুলি ক'লো মই ফ্লাক্সৰ অসমীয়া শব্দটো বিশেষ ডিটেইলছত নাই কিন্তু আমি কি বুজিম যে ফ্লাক্স বুলি আমি কম ইলেক্ট্ৰিক ফ্লাক্স বা বৈদ্যুতিক ফ্লাক্স আৰু আমি যিটো 12 ষ্টুডেণ্ট আমি ইংলিছ টাৰ্মখিনি জনাটো খুবেই প্ৰয়োজন বিশেষকৈ এণ্ট্ৰেন্সৰ ঠিক আছে আৰু এটা কি হয় আমাৰ জীৱনত আমি কি কৰিব লাগে দুটা কনচেপ্ট থাকে যদি কেতিয়াবা টান কামবোৰ আমি কিছুমান টান কাম উজু কামবোৰ কৰা হ'লে টান কাম কৰিব লাগে পৰিস্থিতি সাপেক্ষে আৰু কেতিয়াবা কি হয় পৰিস্থিতি সাপেক্ষে টান কামবোৰ এৰি উজু কামবোৰ কৰিহে টানলৈ যাব যেনে আমাৰ কুৱেশ্যন পেপাৰ কিছুমান ষ্টুডেণ্ট আছে কি সি টান প্ৰশ্নবোৰ আগতে ছল্ভ কৰি লয় তাৰপৰা ইজিবোৰ কৰে কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে সি উজুবোৰ কৰি টানবোৰ কৰে চ' আমি পৰিস্থিতি সাপেক্ষে আমি নিজক লৈ আমি কেনেকৈ ধৰণে কৰিম সেইটো ইম্পৰ্টেণ্ট তো আমি ইলেক্ট্ৰিক ফ্লাক্স আৰু কষ্টৰ আগত যোৱাৰ আগতে আমি এৰিয়া ভেক্টৰ কি জানি লওঁ তাৰ ডেফিনেশ্যনটো মই তোমালোকক লিখি দিছোঁ এতিয়া আহিলে আমাৰ এৰিয়া ভেক্টৰ বুলি ইনে এৰিয়া বুলি আমি ক'লে কি গম পাম ইনে এৰিয়া বুলি ক'লে যে পাৰ্টিকুলাৰ এই বৰ্ডখনে তোমালোকে দেখিছা লেংথ ইনটু ব্ৰেডথ বুলি এৰিয়া ঠিক আছে এটা স্কেলাৰ কম ইয়াৰ কোনো ভেক্টৰ কিন্তু এৰিয়া ভেক্টৰ পাৰ্টিকুলাৰ আমি কোনোবা এখন ইলেক্ট্ৰিক ফিল্ডৰ কথা ডিছকাছ কৰিম বা কোনোবা পাৰ্টিকুলাৰ এৰিয়াৰ কথা ডিছকাছ কৰিম যাৰ কি থাকিব এটা মেগনিটিউড থাকিব মেগনিটিউডৰ পেয়াৰলি কি থাকিব তাৰ ডাইৰেকশ্যন থাকিব তেতিয়াহে কি হ'ব এৰিয়া ভেক্টৰ চ' ডেফিনেশ্যন ইজ দ্য ভেক্টৰ অফ এ প্লেন চাৰ্ফেচ the vector of a plane surface whose magnitude is the area of the surface and direction is that of perpendicular to the plane. কি বুলি ক'লে the vector of a plane of the surface whose magnitude is the area of the surface যাৰ magnitude to surface কোন যিটো area length into breadth to তাৰ parallel আৰু কি কৈছে and the direction is the perpendicular of the plane আৰু এই ডাইৰেকশ্যনটো কি হৈছে পাৰপেণ্ডিকুলাৰ যদি এখন প্লেন হ'লে তাৰ পাৰপেণ্ডিকুলাৰ যিটো পইণ্ট আছে সেইটোৱে তাৰ কি হ'ব ডাইৰেকশ্যন আমি ৰাইট হেণ্ড থাম্ব ৰুল পঢ়িছিলোঁ লেফ্ট হেণ্ড থাম্ব ৰুল পঢ়িছিলোঁ তো এইখিনি বস্তু ইয়াত কি হ'ব ইউজ হ'ব পাৰে তো এইটো এটা ইম্পৰ্টেণ্ট কথা তো এৰিয়া ভেক্টৰৰ ওপৰত মই আৰু ডিটেইলছত নাযাওঁ তাৰ পেৰিলে মই ইলেক্ট্ৰিক ফ্লাক্স যেতিয়া ক'ম তেতিয়া মই এৰিয়া ভেক্টৰৰ কথা ক'ম এটা ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স মানে কি যেতিয়া খুব ডাঙৰ ধুমুহা এটা আহে কি হয় আমাৰ ঘৰ দুৱাৰবোৰ উৰি যায় কেতিয়াবা যদিহে আমাৰ বাঁহৰ ঘৰ দুৱাৰ হয় ভালকৈ টাইটকৈ বহা নহয় তেতিয়া কি হয় ঘৰৰ টিং চিং উৰি যাব পাৰে হয় ঠিক তেনেকৈ ইলেক্ট্ৰিক ফ্লাক্সো হৈছে কি ইলেক্ট্ৰিক লাইন্স অফ ফ'ৰ্চৰ এটা হুট এটা প্ৰবল হুট ঠিক আছে আৰু ইলেক্ট্ৰিক ফ্লাক্সৰ ভেলু বা ইলেক্ট্ৰিক ফিল্ডখনৰ ভেলু কেতিয়া বাঢ়িব যেতিয়া ফ্লাক্স ডেঞ্চিটিটো বেছি হ'ব আৰু যেতিয়া কমিব যেতিয়াই কম থাকিব তেতিয়া ভেলুটো কি হয় কম ঠিক আছে এতিয়া ইলেক্ট্ৰিক ফ্লাক্স মানে যে পাৰ্টিকুলাৰ এখন প্লেনৰ মাজেৰে বা এখন ছাৰ্ফেচৰ মাজেৰে যে নাম্বাৰ অফ লাইন্স অফ ফ'ৰ্চ পাৰ হৈ যায় তাক আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফ্লাক্স ঠিক আছে তোমাৰ এটা ড্ৰ কৰি দিছোঁ তোমাক এটা ডায়েগ্ৰাম মই দেখাইছোঁ ইলেক্ট্ৰিক ফ্লাক্স লিখি লৈছোঁ নামটো লাগে যদি কোনোবাই ভিডিঅ'টো দেৰিকৈ চোৱা তেনেহ'লে আমাৰ হেডিংটো গম পাবা ইলেক্ট্ৰিক ফ্লাক্স অসমীয়াটো বৈদ্যুতিক ফ্লাক্স বুলিয়ে কয় তাৰ কোনো কথা নাই চাপ'জ এখন মই এখন ফিল্ম বা প্লেন ল'লোঁ
এইটো 2 ডাইমেনশ্যন প্লেন বা কিছুমান এনেকৈ আমি 3D বা এনেকৈ বেকাকৈ আঁকিব পাৰোঁ ইয়াৰ মাজেৰে এই প্লেনখনৰ মাজেৰে কিমানখিনি নাম্বাৰ অফ লাইনছ অফ ফ'ৰ্চ পাৰ হৈ যাব তাকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফ্লাক্স ছাপ'জ এই পাৰ্টিকুলাৰ এইখন যিখন প্লেনখনৰ ছাৰ্ফেচ এছ বুলি ক'লোঁ ঠিক আছে এতিয়া এই ছাৰ্ফেচখনৰ পাৰ্টিকুলাৰলি কিমান ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ যাব সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড আৰু আমি সদায় জানো তোমালোকে ইণ্টিগ্ৰেশ্যন ইতিমধ্যে কৰিছা ইণ্টিগ্ৰেশ্যন আমি পঢ়িছোঁ আৰু তোমালোকে লাষ্ট ফাৰ্ষ্ট ইয়েৰ ইণ্টিগ্ৰেশ্যন এপ্লিকেশ্যন শিকিছা যে আমি প্ৰত্যেকে প্ৰথমতে গোটেই ডাঙৰ এৰিয়া এটা নলওঁ নলওঁ নহয় আমি কি কৰোঁ প্ৰথমে স্মল এৰিয়া লওঁ ডেল এছ ক্ষুদ্ৰ এই গোটেই পৃষ্ঠখনৰ কালিহে আছে তাৰে আমি ক্ষুদ্ৰ অংক এটা ল'লোঁ এই ইমানখিনি অংক এটা ল'লোঁ তাৰ এৰিয়াটো বলকৈ ল'লোঁ ডেল এছ এতিয়া ফ্লাক্সৰ ভেলুটো সদায় ইলেক্ট্ৰিক ফ্লাক্সক এই ফাই নামৰ চিম্বলটোৱে কি বুজায় ইলেক্ট্ৰিক ফ্লাক্সক কি কৰে নিৰ্দেশ ইলেক্ট্ৰিক ফ্লাক্সক বুজোৱা যিটো নিৰ্দেশ হৈছে কি ফাই এতিয়া ফাই আৰু ইলেক্ট্ৰিক ফ্লাক্সক কি বুজাব ফাই ইকুৱেলটো এই ফাই বুলিটো ই ডট ডেল এছ যে এই পাৰ্টিকুলাৰ সেই এৰিয়াটোৰ মাজেৰে কিমান সংখ্যক ইলেক্ট্ৰিক ফিল্ড পাৰ হৈ যাব ইয়াৰ সহায়ত আমি কি উলিয়াব ইলেক্ট্ৰিক ফ্লাক্স বা আমি যদি সৰুকৈ উলিয়াবলৈ হয় ডেল ফাই মানে ক্ষুদ্ৰ অংশৰ ইলেক্ট্ৰিক ফ্লাক্স এই ক্ষুদ্ৰ অংশৰ ইলেক্ট্ৰিক ফ্লাক্স ওলোৱাৰ পিছতহে আমি কি কৰিব পাৰোঁ আমি সেই বৃহত্তৰ অংশটো কি উলিয়াব পাৰোঁ ইলেক্ট্ৰিক ফ্লাক্সটো আমি উলিয়াব এতিয়া তোমালোকৰ ইলেক্ট্ৰিক ফিল্ডৰ যিটো ডেফিনেশ্যন যে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ পাছিং পাৰ্পেণ্ডিকুলাৰলি থ্ৰু দ্য এৰিয়া অফ দ্য ছাৰ্ফেচ যে পাৰ্টিকুলাৰ এৰিয়াটোৰ মাজেৰে যিটো ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চৰ অবিচ্ছিন্ন সুত যিটো ধাৰা সেইটোকে আমি কি বুলি কওঁ ইলেক্ট্ৰিক ফ্লাক্স বুলি আৰু ই কেতিয়াও ৰৈ নাথাকে লাইনছ অফ ফ'ৰ্চ কেতিয়াও ৰৈ নাথাকে ই কণ্টিনিউৱাছ আৰু এই গোটেই কনচেপ্টটো হৈছে এটা ইমাজিনেৰী কনচেপ্ট অ'কে ইমাজিনেৰী কনচেপ্ট কিন্তু ইমাজিনেৰী হ'লেও তাৰ ফিজিকেল এপ্লিকেশ্যন যথেষ্ট আছে চ' পাৰ্টিকুলাৰলি যদি ইলেক্ট্ৰিক ফ্লাক্সৰ মই ডেফিনেশ্যন চাওঁ ডেল ফাই ইকুৱেল টু ই ডট ডেল এছ ই মানে ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ পাৰ হৈ গৈছে পাৰ্পেণ্ডিকুলাৰ এটা এৰিয়া পাৰ্পেণ্ডিকুলাৰ মানে সেই ফিল্ডখনৰ লগত কি হৈছে পাৰ্পেণ্ডিকুলাৰলি পাৰ হৈ গৈছে আৰু ই ভেক্টৰ ফৰ্মত যদি লিখোঁ ডেল ফাই ইকুৱেল টু ই ডট ডেল এছ মই খুব ক্ষুদ্ৰ অংশৰ কথা আলোচনা কৰিছোঁ মই অলপ আগতে কৈ আছিলোঁ যে আমি কিবা এটা বস্তু কেলকুলেট কৰিবলৈ যাওঁতে সমস্ত এৰিয়াটো কেলকুলেট নকৰোঁ এই গোটেই এৰিয়াটো কেলকুলেট কৰা নাই পাৰ্টটো এইটো যদি ইয়াৰ লেংথ এল হয় মই মাত্ৰ ডেল এলটোহে লৈছোঁ ঠিক আছে তো এই গোটেই ছাৰ্ফেচখনৰ মাত্ৰ এই ক্ষুদ্ৰ অংশ ডেল এছ অংশহে কি কৰা হৈছে এই ইলেক্ট্ৰিক ফ্লাক্স কেলকুলেট কৰোঁতে লোৱা হৈছে টোটেল যদি আকৌ কেলকুলেট কৰা হয় যে আমি মই লিমিট ল'ব লাগিব লিমিট লৈ এছ টেন্স টু 0 হোল পৰ্চনটো ল'লেহে মই কি পাম ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চৰ টোটেল ভেলুটো পাম কিমান ইয়াৰ ইলেক্ট্ৰিক ফ্লাক্সৰ ভেলু আৰু টোটেল ফ্লাক্সৰ ভেলুটো ল'বলৈ হ'লে আমি কাৰ সহায় ল'ব লাগিব ইণ্ট্ৰিগেশ্যনৰ সহায় তো তোমালোকে এতিয়া বুজি পালা যে কোনো এখন ফিল্ডৰ মাজেৰে পাৰ্পেণ্ডিকুলাৰলি কি হয় নাম্বাৰ ইলেক্ট্ৰিক লাইনছৰ পাৰ্পেণ্ডিকুলাৰলি থ্ৰুড এৰিয়া এই এৰিয়াটোৰ মাজেৰে পাৰ্পেণ্ডিকুলাৰলি পাৰ হৈ যায় সেই ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চৰ অবিচ্ছিন্ন ধাৰাটোৱে হৈছে ফ্লাক্স আৰু টোটেল ইলেক্ট্ৰিক ফ্লাক্স অফ দি ছাৰ্ফেচ যদি আমি উলিয়াবলৈ হয় আমি কেনেকৈ উলিয়াম তাৰ কাৰণে আমি কিহৰ সহায় ল'ব লাগিব ইণ্ট্ৰিগেশ্যনৰ সহায় ল'ব লাগিব ফাই ই ইকুৱেল টু ক্ল'জ ইণ্ট্ৰিগেশ্যন ই ডট ডি এছ আমি ইয়াৰ সহায় ল'ব লাগিব এতিয়া তোমালোকে দেখিছা নৰ্মেলি তোমালোকে এইটো ইণ্ডিকেশ্যনৰ চিনে দেখিছিলা হয় নহয় এইটো ইণ্ডিকেশ্যনৰ চিনে তোমালোকে দেখি আছিলা কিন্তু এই মাজতে এই গোল চিনটো কি আহিব এই মাজৰ এই গোল চিনটো কি ঠিক আছে এই বিষয়ে মই এক্সপ্ৰেছন কৰিবৰ কাৰণে মই তোমালোকক গছ লৰ সহায় ল'ম গছ লৰ কাৰণে আমি যাম যে গছ লৰ এইটো কেনেকৈ তোমালোকক বুজাম ঠিক আছে তো ইলেক্ট্ৰিক ফ্লাক্সৰ কাৰণে মই যদি তোমালোকক বুজাবলৈ যাওঁ আমাৰ এটাই কথা ক'ম ফাই ই ইকুৱেল টু ই ডট ডি এছ এই বিষয়ে মই তোমালোকক ফ্লাক্সৰ কথা আমি ক'ম এইটোৱে হৈছে ফ্লাক্সৰ কি হ'ল চিম্বল ফ্লাক্স কেলকুলেট কৰা আৰু তাৰ উপৰিও আৰু যেতিয়া মই তোমালোকক ক্ল'জ এটা ইণ্টিগ্ৰেশ্যনত গোল চিনি দেখাম সেইটো আমি ক'ত যাম গছ ল এটা গছ ল কিন্তু কি সেইটো বিষয়ে তোমালোকক মই দেখাম হোৱাট ইজ এবাউট গছ ল গছ নামৰ এজন চাইণ্টিষ্টে কি কৰিছিলে কোনো পাৰ্টিকুলাৰ এৰিয়াৰ মাজে যে নাম্বাৰ অফ লাইনছ অফ ফ'ৰ্চ যদি পাৰ হৈ যায় সেই চাৰ্জৰ ভেলুটো কিমান হয় কাৰ লগত ইকুৱেল হয় সেইটো কি কৰিছে গছে কি কৰিছিলে এখন ক্ল'জ ছাৰ্ফেচ কনচিডাৰ কৰিছিলে এখন যিয়ে এখন ছাৰ্ফেচ হওক সেই ছাৰ্ফেচখনৰ কি কৰিছিলে এটা ক্ল'জ তেওঁ কৈছিলে ইয়াত বাহিৰৰ লগত কোনো সম্বন্ধ নাই ক্ল'জ আৰু ক্ল'জলি বুজাবৰ কাৰণে তেখেতে যিটো চিম্বল ইউজ কৰিছিলে ইণ্ট্ৰিগেশ্যন যদি ব্যৱহাৰ কৰিছিলে তাৰ লগত কি ব্যৱহাৰ কৰিছিলে ক্ল'জ বুজাবৰ কাৰণে ইণ্ট্ৰিগেশ্যন লগত এটা কি আছে গোল বল এটা বনাই দিছে গতিকে কি ৰিপ্ৰেজেণ্ট কৰে ক্ল'জ ইণ্ট্ৰিগেশ্যন ক্ল'জ মানে বন্ধ বাহিৰৰ লগত এই ছাৰ্ফেচখনৰ কি নাই কোনো সম্বন্ধ এতিয়া
তেওঁ কি কৈছিলে যে এই সাৰফেসখনৰ মাজেদি যিমানখিনি ইলেক্ট্ৰিক লাইন্স অফ ফোর্স পাৰ হৈ যাব সেই লাইন্স অফ ফোর্সখিনিৰ মান তাত থকা আধানৰ 1/epsilon টাইমছ অৰ কি কৈছিলে 1/epsilon আৰু এপসাইলন কি আছে পারমিটিভিটি অফ দি সারফেস পারমিটিভিটি কথা আমি কৈছো যে পারমিটিভিটি কি বুজায় যে দুখন সারফেসৰ মাজত যে ইলেক্ট্ৰোষ্টিক ফোর্স সেই ফোর্সটো কোনে বুজায় দুটা এখন সারফেসত যদি দুটা ইলেক্ট্রন থাকে দুটা চার্জ থাকে সিহঁতৰ মাজত যেটো ফোর্স অফ অ্যাট্রাকশন আৰু রিপালশন সেই ফোর্সৰ নামটো কোনে বুজায় পারমিটিভিটি বুজায় তো গছে কি কৰিলে যে ক্লোজ সারফেসখনৰ মাজেৰে যি ইলেক্ট্ৰিক লাইন্স অফ ফোর্স পাৰ হৈ যায় সেই ক্লোজ সারফেসৰ পৰা আধানৰ বা চাৰ্জৰ 1/epsilon টাইমছৰ সমান এটো তাৰ গুণৰ সমান আৰু এটো বুজাইছিলে কেনেকৈ phi e equal to close integration e dot ds equal to q by epsilon naught. এটো আসলে আমার সোনাম ধন্য কি গছে আবিষ্কার করা সূত্র phi equal to integration e dot ds এটা কি বলছে ক্লোজ বাহিৰৰ সম্বন্ধ equal to q by epsilon naught বা আমি কি বুলি কম phi equal to আমি লিখিব পাৰো q by epsilon naught এই ফ্লাক্সৰ মানটো এই সারফেস কোট থকা আধানৰ 1/epsilon naught টাইমছ অৰ সমান আৰু এটো আমি প্ৰমাণ কৰিব পাৰো খুব ইজিলি প্ৰমাণ কৰিব পাৰো আৰু তোমালোকে যদি প্ৰয়োজন বোধ কৰো মই এই বস্তুটো প্ৰমাণ কৰি তোমালোকক দেখাম তো আজি আমি ক্লাছটোত এই গোটেইখিনি কথা সামৰিলো যে ইলেক্ট্ৰিক লাইন্স অফ ফোর্স কি হয় কেনেকুৱা ধৰণে তাৰ চৰিত্ৰটো কি তাৰ বৈশিষ্ট্যটো কি এৰিয়া ভেক্টৰ কি ইলেক্ট্ৰিক ফ্লাক্স কি এটা ফ্লাক্স হৈছে এটা অবিচ্ছিন্ন ধাৰা এটা পাৰ্টিকুলাৰ এৰিয়াৰ মাজেৰে যে ইলেক্ট্ৰিক লাইন্স অফ ফোর্স যিটো হুড সেইটো কি বুলি কোৱা হয় ইলেক্ট্ৰিক লাইন্স অফ ফোর্স বুলি আমাৰ ইলেক্ট্ৰিক ফ্লাক্স বুলি কোৱা হয় তাৰপৰা এই গোটেই বস্তুখিনি সাঙুৰি লৈ গছে কি কৰিছে তেওঁ কিছুমান এপ্লিকেশ্যন কৰিছে গছে কি কৰিছিলে তেওঁ কেইটামান পাৰ্টিকুলাৰ অবজেক্টত এই কনচেপ্টটো এপ্লাই কৰিছে ফাৰ্ষ্টলি তেওঁ কি ক'লে যে ক্লোজ সাৰফেস এখনত যিমানখিনি লাইন্স অফ ফোর্স পাৰ হৈ যাব সেই পাৰ হৈ যোৱা লাইন্স অফ ফোর্সৰ ভ্যালুটো তাত থকা চাৰ্জৰ 1/epsilon টাইমছৰ সমান তাৰপিছত তেওঁ সেই কনচেপ্টটো তেওঁ কেইটামান পাৰ্টিকুলাৰ এপ্লিকেশ্যন কৰিছিলে তো সিলিন্ডাৰত এপ্লাই কৰিছিলে তো এটা তোমাৰ এখন থিন সিটত এপ্লাই কৰিছিলে যে তাত চাইছিলে যে গছৰ ভ্যালুটো ইলেক্ট্ৰিক ফ্লাক্সৰ ভ্যালুটো কেনেকুৱা হয় আৰু সেই এপ্লিকেশ্যনখিনি লৈ মই এটা সৰু ভিডিঅ' হয় তোমালোকৰ লগত শ্বেয়াৰ কৰিম যেটো ভিডিঅ' হ'ব মোষ্ট প্ৰবেবলি এইটোৱে আমাৰ ফাৰ্ষ্ট চেপ্টাৰটো লাষ্ট ক্লাছ কিন্তু সেই এপ্লিকেশ্যনখিনি দেখায় মই সৰু এটা আৰু 10 মিনিট এটা ভিডিঅ' তোমালোকৰ লগত শ্বেয়াৰ কৰিম যাতে তোমালোকৰ এই কনচেপ্টটো শেষ হৈ যায় ইয়াকে কৈ আজিৰ মোৰ যেটো ক্লাছ সেই ক্লাছটো সামৰণি মাৰিছোঁ ইমানতে তোমালোকে মোৰ লগত থকাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ